নমস্কাৰ আপোনালোকৰ মিডিয়াক লৈ আমাৰ আজি 16 নৱেম্বৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস 1952 চনৰ 16 নৱেম্বৰত বৰ্তমানৰ বাসুগাঁৱৰ সেই সময়ত হাইস্কুল আছিলে আজিকালি হায়াৰ ছেকেণ্ডাৰী হ'ল তাতে এটা বিৰাট এটা ডাঙৰ মিটিং হৈ পেলাই ইয়াত মানে আজিৰ যিটো 16 নৱেম্বৰ 16 তাৰিখে নৱেম্বৰ মাহত এইটো আমাৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হিচাপে সেই সময়ৰ পৰা পালন কৰি আহিছোঁ। এই হিচাপে আমি আজি কোকৰাঝাৰ প্ৰাইমাৰী বড়ো সাহিত্য সভাও আজিৰ যিটো মানে 16 নৱেম্বৰ সেইটো পালন কৰিবলৈ যোজা কৰিছোঁ বা কৰি আছোঁ। বৰ্তমান আমি যেনেকৈ মানে প্ৰগ্ৰাম কৰিব লাগে প্ৰগ্ৰাম হিচাপে আমি আজি আমাৰ যিটো মানে প্লেগ এইটো প্লেগ হোষ্টিং কৰা হ'ল আৰু আমাৰ বহুত ধৰণৰ কাৰ্যসূচী আছে। কাৰ্যসূচী হিচাপে আমি 9:30 মানত আমাৰ যিমানখিনি কোকৰাঝাৰ প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ ভিতৰত বা আণ্ডাৰত হাইস্কুল কলেজ বা সৰু সুৰা স্কুল আছে তাৰ পৰা ছাত্ৰ ছাত্ৰীক মাতি পেলাই আমি আজি ৰেলী হিচাপে এটা প্ৰগ্ৰাম লৈছোঁ। এইটো আমি 9:30 বজাৰ লগে লগে এইটো আমি ৰেলী কৰিম। গতিকে আমাৰ যিহেতুকে 16 নৱেম্বৰ আমাৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস এই হিচাপে আমি এইটো ডাঙৰকৈ আমাৰ যিটো মানে বৰ্তমান আমি অফিচ পাইছোঁ আমাৰ এই হাবুৰবাৰী য'ত মানে আগত আছিল চাম্পা ইৰিগেশ্যন প্ৰজেক্ট তাত আমি 1 বিঘাকৈ আমাৰ মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ বসুমতাৰী দেৱে EM তেখেতে আমাক এইটো দান কৰিছে বা চৰকাৰী হিচাপে আমাক দিছে। গতিকে আমাৰ আজি মানে বহুত দিনৰ মূৰত এইটো আমি আমাৰ নিজাকে এটা অফিচ পাইছোঁ এই হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমি এইটো ডাঙৰকৈ ৰাইজক মানে জনাবৰ কাৰণে আজি 16 নৱেম্বৰটো আমি ইয়াতে পালন কৰিম বুলি আমি যোজা কৰিছোঁ বা কৰি আছে। গতিকে মানে আমাৰ আজিৰ যিটো মানে দিনৰ কাৰ্যসূচী এইটো ভালকৈ চলিব বুলি মই আশা কৰিছোঁ। আৰু কি ক'ম আপোনালোকৰ আগত এইটোৱে যিহেতুকে বড়ো ভাষা আমাৰ বহুত উন্নতি হৈছে এইটো আমাৰ চেণ্ট্ৰেল চৰকাৰ বা অসম চৰকাৰে আমাক স্বীকৃতি দিয়াৰ কাৰণে আমি আজি আমাৰ বড়ো সাহিত্য সভাৰ প্ৰচেষ্টাত এইটো হৈছে বুলি আমি ভাবোঁ। গতিকে আমাৰ যিমানখিনি আমাৰ আগৰ বা ওপৰৰ লিডাৰবিলাকে আছে সিহঁতে ভালকৈ জানে। এই হিচাপে মই আজি আমাৰ এইটো যিটো মানে কোকৰাঝাৰ প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ আমি যিটো পালন কৰিছোঁ এইটো কৰি থাকিব বা অন্যান্য বছৰত কৰাৰ নিচিনা আজিও আমি এইটো পালন কৰিম। এইখিনি